পায় ছাগলী ও চৰে সমনীয়া ও পানী পালে বগলী চৰে। প্ৰতিযোগিতাত মোক বিচাৰক হিচাপে মাতাৰ কাৰণে মই হৃদয় দি পেলাই কৃতজ্ঞ। কাৰণ মই ক'ব লাগিব মোৰ দেউতা প্ৰফুল্লশীল, তেখেত ইয়াতে ফিল্ম ডিষ্ট্ৰিবিউটৰ আছিলে। তেখেতৰ এইটো ইচ্ছা আছিলে মই অসমৰ সংস্কৃতিত মই যাতে এইটো মই ফ'ল' কৰি যাব পাৰোঁ, মই এচিভ কৰিব পাৰোঁ, সংস্কৃতিটো মোৰ বজাই ৰাখিব পাৰোঁ। সেই সূত্ৰতে মই 94 সম্ৰাজ্ঞী হৈছিলোঁ। আজি মই জাজ হৈছোঁ, মই তেখেতক বিৰাট মিছ কৰি আছোঁ। মোৰ মা আছে, মালাছিল, বাইদেউ সকলো ইয়াতে আছে, বোৱাৰী সকলোৱে মোৰ এই জাজমেণ্টৰ কাৰণে পঢ়া শুনা কৰোঁতে হেল্প কৰিছে বহুতে। চ' সকলোকে ধন্যবাদ। মোৰ কাৰণে এটা বেলেগ এক্সপিৰিয়েঞ্চ, মই এইকাৰণে ক'ম কাৰণ নাচনী হয় সম্ৰাজ্ঞী বিচাৰক হোৱাটো এটা ডাঙৰ ৰেছপনচিবিলিটি, যিটো মই যিমান পাৰোঁ যথাযথ চেষ্টা কৰিছোঁ তাৰ ফেয়াৰনেছ ৰাখি মই জাজমেণ্ট দিবৰ কাৰণে। আমি তিনিগৰাকী জাজ একে মতত আহিছোঁ, সেইটো মোৰ বিৰাট ভাল লাগিল। কোনোৱে কাউকে ইনফ্লুৱেঞ্চ কৰা নাই। আমি তিনিগৰাকীয়ে যিটো যাৰ কাৰণে ভাবিছোঁ বা যাক চিলেক্ট কৰিছোঁ আমাৰ নিজৰ মতামত এক হৈছিলে। মোৰ খালি কিছু পইণ্ট আছে যিটো মই ক'বলৈ বিচাৰোঁ অলপ। আজিকালি নাচটো আগতকৈ অলপ চেঞ্জ হৈছে, মানে প্ৰবীণ দাই ভালেই কৈছে, মোৰ শুনি ভাল লাগিলে। কিন্তু মোৰ মতে আমাৰ আগত ৰূপা ডেকা আছিলে, কৰবী পুৰবী ইয়াতে আছিলে। চ' আগতে আমি যিটো নাচিছিলোঁ প্ৰত্যেকজনী নাচনী নিজৰ ব্যক্তিত্বটো আমি দেখা পাইছিলোঁ। আমাৰ প্ৰত্যেকৰ আচলতে বেলেগ বেলেগ সংঘ আছিলে, ৰূপজ্যোতি সংঘ, জনতা সংঘ, আপুনি ক'লে এনেকুৱা কৰ্ণাচল। কিন্তু আমাৰ সকলোকেইজনী নাচনীৰ এটা ব্যক্তিত্ব আছিলে। সেই বস্তুটো মই আজিকালি নাচনীৰ মাজত বিচাৰিবলৈ চেষ্টা কৰোঁ। কিছু নাচনী এচিভ কৰিব পাৰিছে, কিন্তু সেই বস্তুটো মই ভাবোঁ দৰকাৰ। সকলোৰে একে পেটাৰ্ণ নহয়, অলপমান নিজৰ নিজৰ এটা শৈলী হোৱা উচিত, সেইটো চেষ্টা কৰিব বুলি মই ভাবোঁ। আৰু এটা বস্তু দেখিছোঁ আজিকালি সেই টাকুৰি ঘোঁৰাটো দেখা নাপাওঁ। সেই টাকুৰি ঘোঁৰাটো মোৰ পুৰবীলৈ বিৰাট মনত পৰে। পুৰবীত যি টাকুৰি ঘূৰিছিলে, আমি যেতিয়া ঘূৰোঁ তেতিয়া বিহুৱে আমাক বলীয়া কৰি দিছে, সেইটো ভাবে ঘূৰোঁ। সেই বলীয়া নাচটো মই এতিয়াও বিচাৰি আছোঁ। কিছুৱে সেইটো অৰ্জন কৰিব পাৰিছে। আৰু এটা বস্তু চাইছোঁ, মানুহ আজিকালি নাচনীবোৰ যেতিয়া ঘূৰে গলটো এনেকৈ উঠি যায়, কিয় বা উঠি যায় মই বুজি নাপাওঁ, হয়নে নহয়? সেই বস্তুবোৰ অলপমান ৱৰ্ক কৰিলে, মই যিহেতু নাচনী এইবোৰ কথা কোৱাৰ মোৰ ইচ্ছা আছিলে, সেইকাৰণে মই কৈ আছোঁ। কাৰণ মই ভাবোঁ আমাৰ বিহু নাচটো আমাৰ ঐতিহ্য, সেইটো আমি সকলোৱে মিলি বজাই ৰাখিব লাগিব, সেইটো কাৰণে বিচাৰিছোঁ। বেছি নকওঁ আৰু, ক'ব গ'লেতো কৈয়ে থাকিম। গতিকে মই সকলোকে ধন্যবাদ জনাইছোঁ। বৰষাক ধন্যবাদ স্পেচিয়েলি, তাই মোক ফোন কৰি মাতাৰ কাৰণে। মোৰ কাৰণে এইটো সন্মান, ডাঙৰ সন্মান। থেংক ইউ ছ' মাছ। এতিয়া আমি জাজমেণ্ট দিম, একো নকওঁ আৰু বেছি। ধন্যবাদ জয়াবা। জয়া বাইদেউ সঁচাকৈ বৰ কিছুমান গভীৰ কথাই উপস্থাপন কৰিলে। সঁচাকৈ ক'ৰবাত যেন কোৱাই হয়, আচলতে 100গৰাকী বা 10গৰাকী নাচনীৰ মাজত ক'ৰবাত এগৰাকী নাচনীৰ গাত যেন বিহু লাগি আহে, আৰু দৰ্শকেও সেইগৰাকী নাচনীৰ নাচ চাই একেবাৰে আপোন পাহৰা হৈ যায়। তাৰ অৰ্থটো কি, যে সেই নাচনীগৰাকীয়ে গাত বিহু লগাই নাচিছে। আৰু জয়া বাইদেউ সেইখিনি কথাকে আচলতে উপস্থাপন কৰিব বিচাৰিছে। মই বুজিছোঁ, যিটো আমি কওঁ যে এতিয়া যেন ক'ৰবাত খুব এটা অংকত নচা হয়, কাৰণ প্ৰতিযোগিতা বুলি কোৱাৰ লগে লগে এটা সময়ৰ যেতিয়া সীমা থাকে, তাৰ মাজতে গোটেইখিনি দেখাবলৈ চেষ্টা কৰে, কিন্তু তাৰ মাজতে যিয়ে আপোন পাহৰা হৈ নাচে সেইগৰাকীয়ে হয় শ্ৰেষ্ঠ। ধন্যবাদ জয়া বাইদেউ। আৰু আমাৰ লগত আছে ঢোলৰ ওজা আৰু লোক সংস্কৃতিক শিল্পী অজিত গগৈ ডাঙৰীয়া। অকণমান দুআষাৰ। নমস্কাৰ। 65 বছৰীয়া মহাৰজত জয়ন্তী, 75 বছৰীয়া মহাৰজত জয়ন্তী লতাশিল খেলপথাৰ বিহু উদযাপন সমিতিলৈ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি এই মঞ্চত
লৈ অহা আহিল বিহুপ্ৰেমী ৰাইজ। আচলতে আমি আজি বিচাৰক হিচাপে যিখিনি কৰিলোঁ অলপ দুখেই লাগে আচলতে মনত। আমাৰ প্ৰবীণ শইকীয়াদেৱে সকলোখিনি কথা ক'লে, বাইদেউ ক'লে আপোনালোকৰ আগত। আমি আচলতে বিচাৰকৰ যোগ্য হয় নে নহয় সেইটো আমি নিজকে আমি ক'বই নোৱাৰা হৈ পৰিছোঁ। 6গৰাকী যি প্ৰতিযোগী আছিল গোটেইকেইগৰাকী একেই ধৰণে নাচিছে, একেই ধৰণকণ, একেই সাজ পোছাক, একেধৰণে নাচিছে, ইমান ভাল নাচিছে। তাত আচলতে নম্বৰটো আমি কাটিবলৈ নাথাকে বুলি ক'লেও বেয়া নহয়। কিন্তু আমি অলপ একেৰাহে চকুৰে চাই থাকিলে আপোনালোকে কিন্তু দেখি পাব। আপোনালোকে যদি আনন্দত থাকে কিন্তু বুজি নাপায় ক'ত কি ঘটিছে। গতিকে সেইকাৰণে আমি একে থিৰে বহি এনেদৰে চালোঁ যে তাত কেইটিমান সৰু সৰু ভুল তেখেতলোকে কৰিছে, কিন্তু দেখিবলৈ খুব সুন্দৰ নাচিছে, ক'তো ভুল নাই বুলি ভাবিব আপোনালোকে দৰ্শক মণ্ডলীয়ে। কিন্তু আমি বিচাৰকসকলে তাক দেখি পাইছোঁ। গতিকে বিচাৰকে তাৰে এগৰাকীক এটা স্থান দিছে। সেই ভুল কুটি হ'লে আপোনালোকে যেন শুধৰাই লয়। আচলতে আমাৰ দুখেই লাগে এইবিলাক, নহয়নে বাৰু? এইটো বয়সত আমাৰ প্ৰবীণ শইকীয়াদেৱে কোৱাৰ দৰে গোটেই ৰাতিটো টোপনি ক্ষতি কৰিব নোৱাৰোঁ বুলি কয়। আৰু বিহু গাঁও লাগে, বেচেৰা গোৱাবও নোৱাৰে এতিয়া। সমাজবিলাকেও অলপ ডেকা হ'ল এতিয়া, নহয় জানো বাৰু? বাৰু যি কি নহওক, মই আমাৰ বয়সৰ মই এটা বিহুৰ এনেই উত্থাপনে কওঁ। চাহ পাই ছাগলী ঐ চৰে সমনীয়া ঐ পানী পালে বগলী চৰে ঐ ডেকা কালৰ কথাবোৰ মনলৈ আহিলে ঐ হুকে খুন্দা মাৰি ধৰে। আমাৰ ককাইদেৱে কৈছে বিহু বুলি ক'লে সঁচাকৈ এনেকুৱা যেন লাগে মই আজি কেইবাবছৰ ইয়াত গুৰি ধৰি আছোঁ আৰু ইয়াত থকা যিমানখিনি সকলোৱে দেহক পানী কৰিয়ে লতাশিল খেলপথাৰৰ বিহু আমি আগুৱাই নি আছোঁ আৰু ভৱিষ্যতেও নিম বুলি কৈছে। সেইকাৰণে মোৰো মনত পৰিছে যে কি আমি আগতে খুব বিহু কৰিছিলোঁ। আমি আচলতে বিহু কোঁৱৰ বা বৰ বিহু আমি যেতিয়া পাইছিলোঁ বহুত কষ্ট কৰিছিলোঁ। কিন্তু এতিয়া দেখিছোঁ মানে সেই বিহুটো আমি এতিয়া নাচিব নোৱাৰোৱে, নহয় জানো বাৰু? কিবা এষাৰ যদি আমি বিহু নামো গাওঁ, আমি গোৱা নামষাৰ প্ৰযোজ্যই নহয়। আচলতে বিহু নামবিলাক আচলতে ইজনে সিজনৰ প্ৰতি যিটো মনোভাৱ থাকে সেই ভাৱক লৈ তেখেতলোকে গায়। আমি যদি তাতে গাই দিওঁ কিন্তু তেখেতলোকে আমাৰ বিহু নামত তেখেতলোকে আঁতৰিয়ে যায় বহুত। সেইকাৰণে আমাৰ এতিয়া বিহু গোৱাৰ স্থানেই নাথাকে, নহয়নে বাৰু? সেইকাৰণে বিহু নামত কৈছে ঐ নেবাজে ঐ ভগা বিন নাহে আৰু যোৱা দিন ঐ বয়স গ'লে যৌৱন যায় হাই মাজনী কেনেকৈ ধৰি ৰাখিম, কেনেকৈ ধৰি ৰাখিম। ঐ ওলাই ঐ আহিলে আগলি ঐ কলা পাত ওলাই ঐ আহিলে আগলি ঐ কলা পাত নেকাটিল কাটিম যেন লাগে হেৰা নাচনি বয়স গ'লে যৌৱন যায় কেনেকৈ ধৰি ৰাখিম, কেনেকৈ ধৰি বেছিকৈ গাই দিলে আপোনালোকে বেয়া লাগে। গতিকে মই চমুৱাই ক'লোঁ বহুত ভাল লাগিলে লতাশিল খেলপথাৰৰ আজি বিহু মঞ্চ এখনলৈ আহি। গতিকে ইমানতে মই চমুৱাই থ'লোঁ। ধন্যবাদ। 5 নে 6 আৰু প্ৰায় 20 বছৰৰ পাছত আহিছোঁ। বেছি দেৰি নহয় বুলি কোৱাৰ কাৰণে আহিছোঁ। আচলতে আজিকালি বিচাৰ কৰিবলৈ নোযোৱা হ'লোঁ। প্ৰত্যেকখন প্ৰতিযোগিতাই বিহুতলীত ৰাতিপুৱাইগৈ বয়স একেবাৰে কম হোৱা নাই, সেইকাৰণে মানে টোপনি ক্ষতি কৰিবলৈ এৰি দিছোঁ। বৰষাই ক'লে যে বেছি দেৰি নহয়, ৰাতি নোপোৱাই আপুনি আহক। গতিকে সেইকাৰণে আহিলোঁ। আহি ভাল লাগিল আৰু বিশেষকৈ ভাল লাগিলে মই যিবাৰ আহিছিলোঁ শেষৰবাৰ 2005 নে 6 চনত, তেতিয়াও আমাৰ ৰাজাদাই সভাপতি আছিল বিহু সন্মিলনৰ। আৰু এইবাৰো তেখেতক এই মহাৰজত জয়ন্তীত পাইছোঁ, ভাল লাগিছে। মোৰ এটাই অনুৰোধ, এই বিহু সমিতিখনক আচলতে
আমাৰ পৰম্পৰা ৰক্ষা কৰি সকলোখিনি কাম আমাৰ যদি প্ৰতিযোগী দলসমূহে কৰে আমি বৰ ভাল পাম আৰু সেইটো লতাশিল বিহুতলীয়ে আৰম্ভ কৰক। বিশেষকৈ নাচখিনি বৰ বেছি অপভ্ৰংশ হোৱা নাই, ক'ৰবাত দুই এটা ভংগীমা ইফাল সিফাল হৈছে যদিও নাচখিনিত মোটামুটি প্ৰায়খিনি দলৰে ঠিকেই থাকে। কিন্তু বাকী নামৰ ক্ষেত্ৰত নাম বহু বিহুৰ পৰা আঁতৰি গৈছে আৰু এই কথাটো চৰ্চা কৰিব লাগে এই বিহুখনে যে আমি বিহুৰ সংজ্ঞাৰ ভিতৰত থাকিহে আমি নামখিনি গাম আৰু নামখিনি কৰিম। মই এটা উদাহৰণস্বৰূপে অথনি প্ৰতিযোগিতাৰ মাজতে কৈছিলোঁ যে লোকসংগীতৰ পৰা আঁতৰি পেলাই যাব নেযায়, কিন্তু আমাৰ যিসকল গায়ক গায়িকা আছে তেখেতসকলে অলপ চৰ্চা কৰিলে আৰু কণ্ঠ